Hello friends, welcome to my YouTube channel NB Beauty Magic. মই নিহাৰিকাই আপোনালোকক আজি লৰিয়েলৰ স্মুথনিং কেনেদৰে কৰোঁ তাৰ ওপৰত ভিডিঅ' দেখাই আছোঁ। এতিয়া মই লৰিয়েলৰ স্মুথনিং এটা কৰি আছোঁ, দেখিছেনে বাৰু? প্ৰথমে চুলিখিনি ভালদৰে শ্যাম্পুৰে ধুই ল'ব লাগিব দেই। আমি লৰিয়েলৰ শ্যাম্পু দিয়ে ধুব লাগিব। মই সেইটো দেখুওৱা নাই বাৰু, আপোনালোকে যদি কৰোঁ বুলি ভাবে তেনেহ'লে শ্যাম্পুৰে ভালদৰে ধুই ল'ব চুলিখিনি। তাৰ পাছত ধোৱাৰ পাছত স্মুথনিং যিটো ষ্ট্ৰেইট ক্ৰীম সেইটো আমি লগাম। ইয়াতো কেইটামান কথা আছে দেই। চুলিখিনি আমি প্ৰথমে চাই ল'ব লাগিব, চুলিখিনি কেনেকুৱা টেক্সচাৰৰ হয়। আচলতে চুলিখিনি আগতে ষ্ট্ৰেইট কৰা নে নকৰা বা হেনা লগাই থৈছে নেকি, এনেকুৱা ধৰণৰ কিছুমান আমি চাই মেলিহে আমি ষ্ট্ৰেইটনিং ক্ৰীমটো এপ্লাই কৰিব পাৰিম। মানে কোনটো এপ্লাই কৰিব লাগিব সেই তাৰ ওপৰত মই বিশেষকৈ এতিয়া চুলিখিনি এইখিনি হেনা কৰা নহয় বাৰু, নৰ্মেল চুলিয়ে হয়। মই এতিয়া লৰিয়েলৰ স্মুথনিং ক্ৰীমটো লগাই আছোঁ। এনেদৰে আপোনালোকে ক্ৰীম অলপ অলপকৈ বাউল এটাত মানে ক্ৰীমখিনি উলিয়াই ল'ব। উলিয়াই তাৰ পাছতে এনেদৰে অলপ অলপ লৈ চুলিখিনি পাৰ্টিং কৰি ল'ব। প্ৰথমে পাৰ্টিং কৰি কম পৰিমাণে চুলিটো উলিয়াই তাৰ পাছতে আমি এনেদৰে ক্ৰীমটো এপ্লাই কৰি যাম। অলপ অলপ চুলি ল'ব লাগিব। যদি সৰহকৈ লওঁ তেতিয়াহ'লে ক্ৰীমটো গোটেই চুলিত নালাগিবও পাৰে, গতিকে আমি অলপ অলপকৈ চুলিখিনি উলিয়াম, তাৰ পাছত আমি ক্ৰীমটো এপ্লাই কৰিম। আৰু ছেকশ্যনিং কৰোঁতে ভালকৈ এনেদৰে যদি আমি কৰোঁ তেতিয়া আমাৰ কামটো কৰিবলৈ মানে অসুবিধা নহয়। এনেদৰে মই গোটেই চুলিখিনিত ক্ৰীমটো এপ্লাই কৰি ল'লোঁ। কৰাৰ পাছত মই চুলিখিনিত ধুৱালোঁ। ধুই পিনি পিছত আকৌ ড্ৰাই কৰিলোঁ, অলপ কৰিলোঁ। তাৰপিছত মই এতিয়া আইৰণ কৰিছোঁ চুলিখিনি। ধুই অনাৰ পিছত শুকুৱাই পিনি 80% ড্ৰাই কৰি মানে আমি চুলিখিনি আইৰণ কৰি আছোঁ। মই এতিয়া এনেদৰে গোটেই চুলিখিনি মই অলপ অলপ লৈ পিনি আইৰণ কৰিম। আৰু আইৰণ কৰোঁতেও কিছুমান চাই ল'ব লাগে। আৰু দুটামান কথা মোৰ ক'বলৈ থাকি গৈছিলে যে ক্ৰীমটো এপ্লাই কৰোঁতে মানে আমি হাতত গ্ল'ভছ পিন্ধি ল'ব লাগে দেই। মোৰ মানে গ্ল'ভছ পিন্ধিলে বিশেষকৈ অকণ অসুবিধা হয়। মই মানে গ্ল'ভছ পিন্ধি কামটো কৰিব নোৱাৰোঁ, সেই গতিকেহে মই গ্ল'ভছ পিন্ধা নাই। কিন্তু যদি আপোনালোকে কোনোবাই কৰোঁ বুলি ভাবে তেতিয়াহ'লে গ্ল'ভছটো পিন্ধি ল'ব, কাৰণ কেমিকেলটো মানে বহুত হাৰ্ড হয়, গতিকে গ্ল'ভছটো পিন্ধি লোৱাটো ভাল মানে। তাৰপাছতে মই এনেদৰে গোটেই চুলিখিনি অলপ অলপ লৈ পিনি মানে ষ্ট্ৰেইট কৰি যাম, আইৰণ কৰি যাম। আৰু আইৰণটো কৰোঁতে সদায় আমি ভালকৈ কৰিব লাগে। মানে যদি আমি ভালকৈ আইৰণটো আমি নকৰোঁ নহয়, তেতিয়া মানে কিয় পিছত ধুৱাই দিলে চুলিখিনি আকৌ মানে ফুলি যোৱাৰ চান্স থাকে বা চুলিত ভাঁজ পৰিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাই দেখা দিব পাৰে। সেই গতিকে আইৰণটো কৰোঁতে সদায় আমি ভালকৈ কৰিব লাগে। অলপ অলপ মানে পাতলা পাতলা ছেকশ্যন লৈ পিনে আমি আইৰণটো কৰিব লাগে। মই এনেদৰে অলপ অলপকৈ মানে গোটেই চুলিখিনি লৈ পিনি গোটেই চুলিখিনি অলপ অলপকৈ লৈ আৰু আইৰণ কৰি গৈ আছোঁ। এয়া দেখিছেনে, মই কৰি আছোঁ এতিয়া আইৰণটো। বহুত বেছিও টেম্পাৰেচাৰ দিব নালাগে আচলতে। বেছি টেম্পাৰেচাৰ দিলেও চুলিটো আমাৰ ডেমেজ হৈ যাব। তো চাই ল'ব লাগিব আমি কিমান টেম্পাৰেচাৰ দিব লাগিব, কি কথা। আৰু ভিডিঅ'বোৰত অকণ মানে বাহিৰত নইজটো আহিলেও বেয়া নাপাব, মানে কি অকণমান অসুবিধা এটা হৈ আছিলে, সেইকাৰণে বাহিৰৰ পৰা চাউণ্ডটোৱে আমনি কৰি আছে বাৰু। যি কি নহওক, দেখিছেনে প্ৰায় মোৰ অলপ অলপকৈ কৰি আৰু কমপ্লিট হৈছেগৈ আৰু এয়া সম্পূৰ্ণ হৈ গ'ল গোটেইখিনি এতিয়া আইৰণ কৰি। তাৰপিছতে মই আইৰণ কৰাৰ পিছত অকণমান টাইম কিন্তু ঠাণ্ডা হ'বলৈ চুলিখিনি ৰাখিব লাগে দেই। একেবাৰে গৰমে আমি নিউট্ৰিলাইজাৰ নলগাওঁ। মই মানে ভিডিঅ'টো অকণ হেৰি কৰি দিছোঁ বাবে দেখুওৱা হৈছে, গতিকে আপোনালোকে অকণমান ঠাণ্ডা কৰি ল'ম চুলিখিনি। ঠাণ্ডা কৰি পিছত নিউট্ৰিলাইজাৰ এপ্লাই কৰিছোঁ। এতিয়া নিউট্ৰিলাইজাৰখিনি লগাই আছোঁ চুলিত। বৰ বেছি ফনিয়াই থাকিবও নালাগে বাৰু, ক্ৰীমটো লগাই জাষ্ট চুলিখিনি এৰি দিলেও হয়। এইখিনিও তেনেদৰে বহুত বেছি পাতলা ছেকশ্যনিং নকৰিলেও হ'ব। মোটামুটি এটা ছেকশ্যনিং এনেকৈ লৈ পিনি আমি ক্ৰীমটো এপ্লাই কৰি যাম। নিউট্ৰিলাইজাৰ ক্ৰীমটো যিটো ছেকেণ্ড ষ্টেপ থাকে মানে ষ্ট্ৰেইটনিঙৰ, সেইটো লগাই যাম যাতে গোটেই চুলিখিনিতে লাগে। ভালদৰে আমি ভালদৰে আমি মানে মাছাজটো কৰি ল'ব লাগে চুলিখিনি। এয়া নিউট্ৰিলাইজাৰো মই এনেদৰে অলপ অলপকৈ গোটেইখিনি লগাই গৈ আছোঁ। এনেদৰে মই গোটেই চুলিখিনিতেই লগাই যাম নিউট্ৰিলাইজাৰটো। এয়া প্ৰায় লগাই হৈছেগৈ আৰু এয়া নিউট্ৰিলাইজাৰ লগাই পূৰা হৈ গৈছে, এটা ছাইড হৈ গ'ল।
এইটো চাইড আছে প্ৰায় হৈ গৈছে লগাই মোৰ এতিয়া নিউট্ৰিলাইজাৰটো লগোৱাৰ পাছত আমি চুলিখিনি 10 মিনিট বা 15 মিনিট ৰাখিম এয়া হৈ গ'ল লগাই এতিয়া মই অলপ টাইম ৰাখি দিছোঁ 10-15 মিনিটৰ কাৰণে মই চুলিখিনি ৰাখি দিছোঁ তাৰপিছতে মই এতিয়া চুলিখিনি আকৌ ধুৱাই দিম ৱাশ্ব কৰাই দিম ধোৱাৰ পাছত এয়া ফাইনেলটো ব্লু ড্ৰায়াৰ অকণ কৰিব লাগিব